নমস্কাৰ, পাৰ্ট 3 লৈ আপোনালোকক স্বাগতম। 13 নম্বৰ প্ৰশ্নটো হৈছে ডক্টৰ বাণীকান্ত কাকতিয়ে বধকাব্যসমূহক কিহৰ লগত তুলনা কৰিছে? উত্তৰটো হ'ব ইউৰোপৰ ৰোমান্স সাহিত্যৰ লগত। 14 নম্বৰ কুৱেশ্যনটো হৈছে তেওঁলোকে আমাৰ ভাষাক এটা সুৰ শিকাই গ'ল। এইটো ভাৰতবৰ্ষীয় সুৰ নহয়, বিলাতী সুৰ। এনেদৰে মিছনেৰীসকলৰ বিষয়ে কোনে মন্তব্য কৰিছিল? উত্তৰটো হ'ব অসমীয়া ভাষা শীৰ্ষক প্ৰবন্ধত হেমচন্দ্ৰ গোস্বামীয়ে মন্তব্য কৰিছিল। 15 নম্বৰ প্ৰশ্নটো হৈছে আছামিজ মেৰিট ছিষ্টেম পুথিখন কাৰ? উত্তৰটো হ'ব হেমচন্দ্ৰ বৰুৱা। 16 নম্বৰ প্ৰশ্নটো হৈছে অসমীয়া ভাষালৈ ইংৰাজী কালচাৰৰ প্ৰতিশব্দৰূপে ব্যৱহৃত সংস্কৃতি শব্দটো কি ভাষাৰ পৰা লোৱা হৈছে? উত্তৰটো হ'ব বাংলা। 17 নম্বৰ প্ৰশ্নটো হৈছে মেন ইজ দ্য চেণ্টাৰ অৱ দ্য ইউনিভাৰ্ছ কোনটো মতবাদৰ শ্লোগান? এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব।